নমস্কাৰ বন্ধু বান্ধৱীসকল, নেৰিয়া মাছৰ জুতিৰে আজি এসাঁজ খালোঁ। নেৰিয়া মাছ আচলতে আমাৰ ভাগিনটোৱে মোক দিছিলেহি, সিহঁতি ধৰিছিলে বোলে। নেৰিয়া মাছ আগতে বহুত দিনৰ আগত খাইছিলোঁ, সেয়েহে নেৰিয়া মাছটো আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন। নেৰিয়া মাছ পোৱা দেখি আপোনালোকক ভাত সাঁজ কেনেকৈ খালোঁ দেখুৱালোঁ। এজনী কণমানি আহিলে আমাৰ ঘৰলৈ, তাইও ভাত খাওঁ নাখাওঁকৈ খাই আছে, দেখিছেনে? ভাত খাবলৈ বৰ এটা মন নাই, তথাপিতো দিছোঁ আৰু। এইজনী আমাৰ ডাঙৰ আলহী দেই, মাছ দিছোঁ। এই পিচ বৰ ডাঙৰ, খাব পাৰিব নহয় ঠিক নাই। এইয়া হয়, টেঙা চেপি লৈছে। ভাত নাখাওঁ কৈছিলে, লগতে দি দিছোঁ আৰু। এইফালে বোলে জেঠু, আমাৰ এইগৰাকী ভাগৰ জেঠু। আমাৰ আকৌ জেঠুৱে তলৰ পৰা পলে মোক নকয়। একদিন সদায় খোৱা ভিডিঅ'কে দি আছোঁ আৰু, ৰাইজে খং চং নকৰিব আৰু দেই। ভিডিঅ'সমূহ চাই কৰি অকণমান এই কাহি মোৰ আজি নাই, অকল মাছে আৰু, বেলেগ একো বনোৱা নাই। মাছ আছে আৰু দুডোখৰমান। তাক নেৰিয়া মাছ কোনে কোনে খাই ভাল পায় ক'বচোন দেই। এইয়া আকৌ এইফালে বাচি কুচি আছে, এই মাছডোখৰ বাচি লোৱা। দেখাতে গম পাইছে নহয় নেৰিয়া মাছটো কিমান ডাঙৰ হ'লে। এইয়া এইফালে লাগি গ'লোঁ তিনিটা গবাগব খোৱাত। কোন হাৰে কোন জিকে তাৰে প্ৰতিযোগিতা লাগি আছোঁ আমি, কাৰ আগে খাই হয়। আগতে আমাক মাহঁতে কয় যে, সৰুতে কাৰ ফাৰ্ষ্ট খাই হয়, ভাত শেষ কৰিলে সেয়ে ফাৰ্ষ্ট কম, ভাত কাঁহীত কোনেও এটাও এৰিব নোৱাৰিবি। সেই ল'ৰালি কালসমূহলৈ সঁচাকৈ মনত পৰে। আৰু এতিয়া আমি আমাৰ ল'ৰা ছোৱালীক তেনেকৈ ডাঙৰ কৰিলোঁ। আৰু এতিয়া আমাৰ কণমানিবোৰক, এইবোৰক দেখিছানে, ভাগিন বা নাতি, তেওঁলোকক আমি এনেকৈ বুদ্ধি কৰি ভাত খুৱাওঁ। ভাত এটাও নেৰিবি বুলি কৈ ভাত খুৱাওঁ। আৰু কাৰ ফাৰ্ষ্ট হয় সেই ফাৰ্ষ্ট মাৰিব, কাৰ আগে খাই হয় ফাৰ্ষ্ট মাৰিব, এনেকুৱা কথাসমূহ আলোচনা কৰি খাওঁতে ভাত কাৰ কেতিয়া আগে হয় কোনো গম নাপায়। আচলতে ল'ৰা ছোৱালীয়ে ভাত নাখালে এইটো কৰিলে অতি সোনকালে খায় তেওঁলোকে, আৰু তেওঁলোকৰ মনত এটা উৎসাহ বাঢ়ি যায়। ভোক লাগি থাকিলেও ভাত নাখায় কিছু ল'ৰা ছোৱালী, সেয়েহে কাৰ ফাৰ্ষ্ট হ'ব এনেকৈ এই বুদ্ধিটোৰে আমাক আগতে মা দেউতাই ভাত খুৱাইছিল, আৰু আমিও আমাৰ ল'ৰা ছোৱালীসমূহক খুৱাইছিলোঁ। আৰু তেনেকৈ প্ৰতিযোগিতা হিচাপে গৈ আছে আৰু এইটো। এতিয়াও ল'ৰা ছোৱালীসমূহক মোবাইল দেখুৱাই, মাক দেউতাকৰো দেখুৱাই, আধুনিক যুগ, মোবাইল দেখুৱাই, টিভি দেখুৱাই বা খুৱাই দিয়ে, এনেকুৱা ধৰণৰ কৰে। আমাৰ দিনত আচলতে খুৱাই দিয়া কোনো যুক্তিয়ে নাছিল। একে ঘৰতে 7টা 8টা ল'ৰা ছোৱালী জন্ম হয়, কাৰণ এটাকটো খুৱাই দিলে নহ'ব, সকলোখিনি ল'ৰা ছোৱালীকে সমান চকুৰে চালে, সেয়েহে কাকো খুৱাই দিয়া বোৱাই দিয়া নাছিলে। আজিকালি আৰু আধুনিক যুগ যিহেতু, বহুত আদৰ সাদৰ কৰে ল'ৰা ছোৱালীক, নহয় জানো?